সাবস্ক্ৰাইব কৰি দিয়া এই চেনেলটো ভিডিঅ'টো এটা লাইক কৰি বেল আইকনটো প্ৰেছ কৰি দিয়া অনুগ্ৰহ কৰি হেল্ল' ষ্টুডেণ্টছ কি খবৰ তোমালোকৰ আশা কৰোঁ ভালেই মই ৰিহান আৰু লৈ আহিছোঁ এটা নতুন ভিডিঅ' তোমালোকৰ বাবে এই ভিডিঅ'টোত মই তোমালোকক আজি ক্লাছ 7ৰ ছ'চিয়েল ছায়েন্স মানে সমাজ বিজ্ঞানৰ চেপ্টাৰ 20 যাৰ নাম হ'ল অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা এই চেপ্টাৰটোৰ গোটেই অনুশীলনীৰ কুৱেশ্যন এণ্ড আনচাৰ্ছসমূহ ডিছকাছ কৰিম চ' ভিডিঅ'টো শেষলৈকে চাই থাকিবা 1 নম্বৰ চমু উত্তৰ দিয়া ক স্বাস্থ্যৱান ব্যক্তি বুলিলে কাক বুজায় উত্তৰ হ'ব নিৰোগী আৰু কাৰ্যক্ষম ব্যক্তিক স্বাস্থ্যৱান ব্যক্তি বুলি কোৱা হয় এটোটো বুজি পালাই চাগে হেলদি পাৰ্সন মানে কোনবোৰ ব্যক্তি হেলদি হয় তাৰে ডেফিনেশ্যন এটো খ নম্বৰ প্ৰশ্নটো আমাক কৈছে আশা কৰ্মী নিয়োগৰ উদ্দেশ্য কি উত্তৰ হ'ব আশা কৰ্মী নিয়োগৰ উদ্দেশ্য হ'ল গৰ্ভৱতী মহিলাসকলক চিকিৎসাজনিত সুপৰামৰ্শ দিয়া গ নম্বৰ ছোৱালী শিক্ষাৰ বাবে চৰকাৰে লোৱা এক ব্যৱস্থাৰ নাম লিখা উত্তৰ হ'ব ভাৰত চৰকাৰে ছোৱালী শিক্ষাৰ বাবে 2004 চনত কস্তুৰবা গান্ধী বালিকা বিদ্যালয় KGVB নামে এখন আৱাসিক বিদ্যালয় স্থাপন কৰিছিল ঘ নম্বৰ কিষাণ কল চেণ্টাৰৰ পৰা কি সেৱা উপলব্ধ হয় উত্তৰ হ'ব কিষাণ কল চেণ্টাৰৰ সহায়ত আমাৰ দেশৰ কৃষকসকলে 24 ঘণ্টাই কৃষি সম্পৰ্কীয় দিহা পৰামৰ্শ লাভ কৰিবলৈ সক্ষম হয় এতিয়া আহিছোঁ 2 নম্বৰ প্ৰশ্নবোৰলৈ এইবোৰ হ'ল দীঘল প্ৰশ্নৰ উত্তৰসমূহ এইবোৰ মই তোমালোকক যিমানে পাৰোঁ মানে শ্বৰ্টকৈ আনিব চেষ্টা কৰিছোঁ ইউটিউবত তোমালোকে ইয়াতকৈ আৰু বেছি শ্বৰ্ট পাই যাবা বেলেগৰ চেনেলত কিন্তু সেইবোৰ ইমান ভালকৈ লিখা হোৱা নাই মই চাইছিলোঁ চ' মই তোমালোকৰ বাবে এনেকৈ লিখি আনিছোঁ যিমান পাৰোঁ শ্বৰ্টকৈ আৰু যাতে পৰীক্ষাত তোমালোকে ফুল মাৰ্কছ পোৱা সেই হিচাপত ঠিক আছে চ' বেছি শ্বৰ্ট কৰিলেও তোমালোকে আকৌ নাম্বাৰ নাপাবা স্কুলত চ' মই এইটোত যিমানখিনি লিখিছোঁ এইখিনি লিখিলে আৰামছে নাম্বাৰ পাই যাবা উত্তৰ ৰাস্তা ঘাট দলং গৃহ যাতায়াত ব্যৱস্থা যোগাযোগ ব্যৱস্থা জলসিঞ্চন খোৱা পানী চিকিৎসালয় বিদ্যালয় বিজুলী যোগান টেলিফোন সেৱা আদি অৰ্থনৈতিক উন্নয়নৰ মৌলিক উপাদান অৰ্থনৈতিক উন্নয়নৰ এই মৌলিক উপাদানসমূহকে মজবুত কৰাৰ বাবে যি কাম কৰা হয় তাকে আন্তঃগাঁথনিমূলক কাম বুলি কোৱা হয় এটা আমাৰ যে প্ৰশ্নটো সুধিছিল আন্তঃগাঁথনিমূলক কাম কাজ মানে কি ইয়াৰ উত্তৰত এইটো লিখিব লাগিব হয় তাৰপিছত আমাক আকৌ সুধিছে আমাৰ দেশৰ চৰকাৰে দেশৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কি কি আঁচনি গ্ৰহণ কৰিছে তাৰ বাবে আমি এই তলৰ পেৰাগ্ৰাফটো লিখিব লাগিব এতিয়া ফাৰ্ষ্টে চাওঁ আন্তঃগাঁথনিমূলক কাম কাজ মানে কি এতিয়া চোৱা আমি আমাৰ দেশৰ ৰাস্তা ঘাট দলং গৃহ যাতায়াত ব্যৱস্থা যোগাযোগ ব্যৱস্থা এই সকলোবোৰ কি হয় আমাৰ দেশৰ উন্নতিত অৰিহণা যোগায় কাৰণ আমাৰ দেশৰ যদি ৰাস্তা এটা ভাল নাথাকে তেতিয়া দেশখনক উন্নত বুলি ক'ব পাৰিম নেকি নোৱাৰিম হয় এই দেশৰ যিবোৰ মৌলিক উপাদান দেশৰ অৰ্থনৈতিক উন্নয়নৰ মৌলিক উপাদান এই মৌলিক উপাদানসমূহৰ মানে মজবুত কৰি আৰু ভাল কৰি গঢ়ি তুলিবলৈ যি কাম কৰা হয় তাকেই আন্তঃগাঁথনিমূলক কাম বুলি কোৱা হয় আশা কৰোঁ বুজি পালা এতিয়া 2 নম্বৰ পেৰাগ্ৰাফটোত আমাক কৈছে আমাৰ দেশৰ চৰকাৰে অৰ্থনৈতিক উন্নয়নৰ এক মৌলিক উপাদানসমূহৰ উন্নতিৰ বাবে বহুতো আঁচনি হাতত লৈছে উদাহৰণস্বৰূপে যাতায়াতৰ ক্ষেত্ৰত 4 লেনযুক্ত ৰাস্তা ৰেলপথ সম্প্ৰসাৰণ দ্ৰুতগামী ৰেলৰ প্ৰৱৰ্তন ডাঙৰ নদীসমূহত সংযোগী দলং আদি নিৰ্মাণ কৰিছে শিক্ষাৰ ক্ষেত্ৰত 6 বছৰৰ পৰা 14 বছৰৰ ভিতৰত সকলো শিশুৰ বাবে শিক্ষা বাধ্যতামূলক আৰু বিনামূলীয়া কৰি দিছে ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ বাবে ইউনিফৰ্ম আৰু মধ্যাহ্ন ভোজনৰো ব্যৱস্থা কৰিছে স্বাস্থ্যৰ ক্ষেত্ৰত গাঁৱে গাঁৱে খোৱা পানীৰ যোগান ধৰাৰ লগতে স্বাস্থ্য কেন্দ্ৰসমূহ স্থাপন কৰিছে তাৰোপৰি চিকিৎসালয়সমূহত বিনামূলীয়া ঔষধ পাতিৰ যোগান ধৰিছে আৰু গাঁৱে গাঁৱে বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰিছে চ' আমাৰ যি এইবোৰ অৰ্থনৈতিক উন্নয়নৰ মৌলিক উপাদান ৰাস্তা ঘাট দলং গৃহ যাতায়াত ব্যৱস্থা বিদ্যুৎ বা বিজুলী যোগান এই আমাৰ অৰ্থনৈতিক উন্নয়নৰ মৌলিক উপাদানসমূহ আমাৰ চৰকাৰে কি কৰিছে মজবুত কৰিবলৈ মানে আৰু ভাল কৰি গঢ়ি তুলিবলৈ বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে যেনে চৰকাৰে 4 লেনযুক্ত ৰাস্তা পথ নিৰ্মাণ কৰিছে হয় আমাৰ বুলেট ট্ৰেইন চলাইছে হয় দ্ৰুতগামী ৰেল যাক কোৱা হয় পাছত ডাঙৰ নদীসমূহত দলং বনাইছে যেনেকৈ বগীবিল দলং হয় এনেকুৱা বিভিন্ন ধৰণৰ উন্নয়নমূলক কাজ হাতত লৈছে যিবোৰে আমাৰ এই মৌলিক
অৰ্থনৈতিক উন্নয়নৰ মৌলিক উপাদানসমূহক মানে আৰু মজবুত আৰু ভাল কৰি গঢ়ি তুলিব পাৰে। তেনেকৈ আমাৰ শিক্ষা আমাৰ মানে হেৰি কৰি দিছে, ফ্ৰী কৰি দিছে 6 বছৰৰ পৰা 14 বছৰৰ ভিতৰত সকলো শিশুৰ বাবে। আৰু খোৱা পানীৰ ব্যৱস্থা কৰিছে গাঁৱে গাঁৱে। লগতে আমাৰ কি কৰিছে, বিজুলী পাতি যোগান ধৰিছে গাঁৱে গাঁৱে, হয়। এনেকৈ বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে চৰকাৰে আন্তঃগাঁথনি উন্নয়নৰ বাবে। ঠিক আছে, এতিয়া নেক্সট প্ৰশ্নটো চাওঁ। খ নম্বৰ, যাতায়াত আৰু যোগাযোগ ব্যৱস্থাই দেশৰ উন্নয়নত কেনেদৰে অৰিহণা যোগায়? উত্তৰ হ'ব, উন্নয়নৰ এক উল্লেখনীয় বুনিয়াদ হৈছে যাতায়াত ব্যৱস্থা। যাতায়াত ব্যৱস্থা সমাজ এখনৰ উন্নতিৰ প্ৰথম ফলক। কৃষি, উদ্যোগ, সেৱা সকলো খণ্ডৰ উৎপাদনশীল কাম কাজসমূহ মূলতঃ নিৰ্ভৰ কৰে উন্নত যাতায়াত ব্যৱস্থাৰ ওপৰত। সেয়েহে উন্নয়নমূলক কামৰ তালিকাত যাতায়াত ব্যৱস্থাক চৰকাৰে আগস্থান দিয়ে। বৰ্তমান যুগৰ ক্ষেত্ৰখনত সমগ্ৰ বিশ্বৰ লগতে আমাৰ দেশতো প্ৰযুক্তিবিদ্যাই বিস্তৰ প্ৰভাৱ পেলাইছে। বেপাৰ বাণিজ্য, শিক্ষা, স্বাস্থ্য খণ্ড, আইন শৃংখলা ৰক্ষা, দেশৰ প্ৰতিৰক্ষাকে ধৰি দেশৰ প্ৰায়বিলাক খণ্ডত যোগাযোগ ব্যৱস্থাৰ উন্নত সাধনসমূহৰ প্ৰয়োগ কৰা হয়। এনেদৰে যাতায়াত আৰু যোগাযোগ ব্যৱস্থাই দেশৰ উন্নয়নত অৰিহণা যোগায়। এতিয়া আমাক প্ৰশ্নটো কৈছে যে যাতায়াত আৰু যোগাযোগ ব্যৱস্থাই কেনেকৈ আমাৰ সমাজখনৰ বা দেশখনৰ উন্নয়নত অৰিহণা যোগায়, সেইটো লিখিব দিছে। এতিয়া আমিতো জানোৱেই যে আমি কিবা এটা কৰিব হ'লে, আমি মানে ক'ৰবাত যাব হ'লে বা ইয়াৰ পৰা বেলেগ এখন ঠাইৰ লগত যোগাযোগ কৰিব হ'লে আমাৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থা কিমান ইম্পৰ্টেণ্ট হয়, হয়। আমি ধৰা ক'ৰবাত অফিচলৈ কাম কৰিব যাম, তেতিয়াও আমাৰ যাতায়াত ব্যৱস্থা লাগিব। বা আমি ধৰা কাৰোবাৰ এটা খবৰ ল'ম বা কিবা পইচা পঠাম, তেতিয়াও আমাৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থা লাগিব, হয়। তেনেকেই দেশৰ মানে প্ৰায় মানে যিমান ছেক্টৰ আছে, যিমান ভাগ আছে, সকলো ভাগতে যাতায়াত ব্যৱস্থা এক বহুত ইম্পৰ্টেণ্ট ৰোল প্লে' কৰে, হয়। চ' এনেকেই যাতায়াত ব্যৱস্থাই কি কৰে, আমাৰ দেশৰ উন্নয়নত সহায় কৰে। কাৰণ যিহেতু যাতায়াত ব্যৱস্থা দেশৰ সকলো ছেক্টৰ বা মানে এইটো কি কয়, সকলো বিভাগৰ লগত জড়িত। সেয়েহে যাতায়াত ব্যৱস্থা উন্নতি হ'লে সেই বিভাগসমূহৰ উন্নতি হ'ব আৰু এজ এ হ'ল আমাৰ দেশখনৰ উন্নতি হ'ব। গ নম্বৰ কুৱেশ্যনটোত আমাক কৈছে প্ৰযুক্তিবিদ্যাৰ সহায়ত বৰ্তমান কি কি সুবিধা উপলব্ধ হৈছে? উত্তৰ হ'ব, বৰ্তমান প্ৰযুক্তিবিদ্যাৰ সহায়ত একেবাৰে ন্যূনতম ব্যয়ত আমি কম্পিউটাৰ বা মোবাইল ফোনৰ জৰিয়তে বহু সুবিধা লাভ কৰিবলৈ সক্ষম হৈছোঁ। সুলভ ইণ্টাৰনেটৰ সেৱাৰ জৰিয়তে ব্যৱসায় আৰু বিত্তীয় প্ৰতিষ্ঠানবোৰে কম সময়তে ব্যাপক পৰিসৰত কাৰ্য সম্পাদন কৰিব পৰা হৈছে। ইণ্টাৰনেট সুবিধাত প্ৰয়োগ কৰি ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন উৎসৰ জৰিয়তে ঘৰৰ পৰা শিক্ষা লাভ কৰিব পৰা হৈছে। চ' মই বুজাই দিছোঁ, চোৱা। প্ৰযুক্তিবিদ্যা মানে কি? টেকন'লজি, হয়। এতিয়া টেকন'লজিৰ বাবে আমাৰ কি আৱিষ্কাৰ হৈছে? কম্পিউটাৰ বা মোবাইল ফোন, এইবোৰ আমাৰ টেকন'লজিৰে উপাদান হয়, হয়। এতিয়া এইবোৰৰ বাবে আমি কম সময়তেই কম টকাতেই বিভিন্ন ধৰণৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছোঁ। যেনে তোমালোকে যেতিয়া ইউটিউবত মোৰ এই ভিডিঅ'টো চাই আছা, পঢ়া ভিডিঅ'টো, হয়। এইটো যদি তোমালোকে অফলাইন টিউশ্যন কৰিব গ'লা হয়, বহুত পইচা লাগিলে হয়, হয়। এই প্ৰশ্ন উত্তৰখিনি লিখিবৰ কাৰণেই মানে টিউশ্যন মাষ্টৰটোৱে যে লিখাই দিব, তাতে তোমাৰ এটা ফিজ ল'লে হয়, হয়। কিন্তু ইউটিউবত কি হৈছে, তোমালোকে যেতিয়াই মন গৈছে, যোনটো সময়তে মন গৈছে আৰু বিনা পইচাত এই মানে কণ্টেণ্টসমূহ বা প্ৰশ্ন উত্তৰসমূহ আৰামছে ওলাই ল'ব পাৰিছা, হয়। চ' আমাক প্ৰযুক্তিবিদ্যাই সহায় কৰিছে নাই? সহায় কৰিছে। তেনেকৈ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো এক মানে বিশাল পৰিৱৰ্তন আনিছে এই প্ৰযুক্তিবিদ্যাই আৰু বহুত সহায় কৰিছে গোটেই মানৱ সমাজক। এতিয়া 3 নম্বৰ কুৱেশ্যনটোত আমাক কি কৈছে? খালী ঠাই পূৰ কৰা। চ' মই ডাইৰেক্ট আনচাৰকেইটা কৈ গৈছোঁ, হ'ব। ক নম্বৰটোৰ আনচাৰ হ'ব, প্ৰথম খালী ঠাইটোত আন্তঃগাঁথনি আৰু দ্বিতীয় খালী ঠাইটোত অৰ্থনৈতিক। খ নম্বৰটোৰ আনচাৰ হ'ব, প্ৰথম খালী ঠাইটোত ঘৰুৱা, দ্বিতীয় খালী ঠাইটোত ৰাজহ। গ নম্বৰটোৰ আনচাৰ হ'ব, প্ৰথম খালী ঠাইটোত প্ৰাথমিক, দ্বিতীয় খালী ঠাইটোত মৌলিক। ঘ নম্বৰটোৰ প্ৰথম খালী ঠাইটোত যোগাযোগ, দ্বিতীয় খালী ঠাইটোত তথ্যৰ। ঙ নম্বৰটোৰ প্ৰথম খালী ঠাইটোত বিদ্যুতৰ আৰু দ্বিতীয় খালী ঠাইটোত সুচল। এতিয়া 4 নম্বৰ কুৱেশ্যনটো যে এইটো প্ৰকল্প হয়। চ' তোমালোকে এইটো পৰীক্ষাত নাহে, বাট যদি কৰিব মন যায় কৰিব পাৰা, আৰু যদি মন নাযায় নালাগে। চ' এইখিনি আছিল আজিৰ ভিডিঅ'টোত। আজিৰ যোনটো এই চেপ্টাৰ আছিল, চেপ্টাৰ 20 ছ'চিয়েল ছায়েন্সৰ, তাৰ গোটেই অনুশীলনীৰ কুৱেশ্যন এণ্ড আনচাৰসমূহ বিষয়ে ডিছকাছ কৰিলোঁ। লগ পাই আছোঁ নতুন এটা ভিডিঅ'ত। তেতিয়ালৈকে কিপ ৱাটছিং, কিপ ছাপোৰ্টিং, বাই বাই।